বিলাসীপাৰাত টেলেণ্ট চাৰ্চ পৰীক্ষা ফলাফল ঘোষণা। বিলাসীপাৰা গ্ৰীণলেণ্ড পাব্লিক স্কুলত নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চৰ চেণ্টাৰৰ ছুপাৰভাইজাৰ ইণ্টাৰভিউ পৰীক্ষা সম্পন্ন হৈছে। 100জন ভিতৰত 18জন উত্তীৰ্ণ হয়। সদৌ অসম ভিত্তিত প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। পৰৱৰ্তী পৰীক্ষাৰ তাৰিখ 1 ছেপ্টেম্বৰ 2024। দ্বিতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত সাধাৰণ জ্ঞান, যুক্তিতত্ত্ব, ছবি চিনাক্তকৰণ, অসমীয়া ব্যাকৰণ, ইংৰাজী ব্যাকৰণ, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, পৰিৱেশ অধ্যয়ন আদিৰ ওপৰত প্ৰতিভা সন্ধানী বৃত্তিমূলক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। 13,000 টকাৰ পৰা ছাত্ৰ ছাত্ৰীক বৃত্তি দিয়াৰ ব্যৱস্থা কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শৈক্ষিক জ্ঞান প্ৰতিষ্ঠানৰ উদ্যোগত মেনেজিং ডাইৰেক্টৰ শ্ৰী পিংকু চৌধুৰী আৰু বিজয় নাথ উপস্থিত থাকি পৰীক্ষাত সহায় কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নিৰ্দিষ্ট আপোনাৰ চেণ্টাৰ ছুপাৰভাইজাৰৰ পৰীক্ষা হ'ল আজি আমাৰ আজি নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চৰ মই মেনেজিং ডাইৰেক্টৰ। আমাৰ আজি ধুবুৰী জিলাৰ বিভিন্ন ঠাইত শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ মাজত আজি আমি এটা সাক্ষাৎকাৰ অনুষ্ঠিত কৰিলোঁ আৰু সাক্ষাৎকাৰত আজি বিভিন্ন জিলাৰ অতি কমেও 100জন নিবনুৱা যুৱক যুৱতী আহিছিলে। তেওঁলোকৰ মাজৰ পৰা আমি মাত্ৰ আজি 18জনকহে চিলেকশ্যন হ'ল আৰু এই 18জনক আজি আমি প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক তাৰমানে নিৰ্দিষ্টৰ পৰা এপইণ্টমেণ্ট দি পেলাই আজি পঠোৱা হ'ল। যিহেতু আমাৰ এই বছৰৰ অহা 1 ছেপ্টেম্বৰ 2024 দেওবাৰে সদৌ অসম ভিত্তিত প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষা অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীৰ ক্লাছ 1ৰ পৰা 12লৈ ইংৰাজী মাধ্যমৰ আৰু দ্বিতীয় শ্ৰেণীৰ পৰা দ্বাদশৰ অসমীয়া মাধ্যম, এই দুটা মাধ্যমত ধুবুৰী জিলাৰ লগতে সমগ্ৰ অসমত অন্যান্য বঙালী আৰু বড়ো মাধ্যমৰো হ'ব। লগতে আজি ধুবুৰী জিলাৰ যিসমূহ আমাৰ ছুপাৰভাইজাৰে আজি ইয়াত অংশগ্ৰহণ কৰি পৰীক্ষা পাতিবলৈ বিভিন্ন স্কুললৈ যাব, সেয়েহে সেই স্কুলৰ প্ৰধান শিক্ষক লগতে অভিভাৱক অভিভাৱিকাসকললৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই বৃত্তি পৰীক্ষাত যেন ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰায় আৰু লগতে ছাত্ৰ ছাত্ৰীৰ সদৌ অসম ভিত্তিত 120 মাৰ্কৰ আমাৰ পৰীক্ষা হ'ব। 6টা ছাবজেক্টৰ ওপৰত হ'ব। যোনে সৰ্বোচ্চ নম্বৰ লাভ কৰিব তেওঁলোকে 13,000 কৰি ছাত্ৰ ছাত্ৰীয়ে বৃত্তি লাভ কৰিব আৰু নিম্নতম নম্বৰ যোনে পাব তেওঁলোকে 250 টকাকৈ হ'লেও লাভ কৰিব আৰু নৰ্থ ইষ্ট লেভেলত বা আপোনাৰ ষ্টেট ৰেংক, ডিষ্ট্ৰিক্ট ৰেংক থকা এখন চাৰ্টিফিকেট মাৰ্কশ্বিট লাভ কৰিব। লগতে ছাত্ৰ ছাত্ৰীয়ে এই টেলেণ্ট চাৰ্চ পৰীক্ষাত কিছু জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। পিংকু চৌধুৰী।